বহুতৰ মনত প্ৰশ্ন ADRE ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি ADRE ৰিজাল্ট দিম কিন্তু ADRE ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR sheet answer কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে ADRE ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছো যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কন্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো এডভান্টেজ অসমৰ পিছত মই দেখি আছো মোক বহুতবোৰ প্ৰশ্ন সুধি আছে কিছুমান প্ৰশ্ন মই চাই লম আৰু গুটেই কেটা প্ৰশ্নৰ উত্তৰ মই এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম বিশেষকৈ ADRE ৰিজাল্ট কোন তাৰিখে দিব অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব এই গুটেইবোৰ ৰিজাল্ট এই গুটেইবোৰ খবৰ গুটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত